হয় নমস্কাৰ, আপোনালোক চাই আছে এনিভাৰৰ 24। আজি পবিত্ৰ ঈদ উল ফিতৰ আৰু এমাহ ৰোজা ৰখাৰ অন্তত আজি মুছলমানসকলে ঈদৰ নমাজ পঢ়িব আৰু আমি কিছু মতামত ল'বলৈ চেষ্টা কৰিম আৰু ৰাইজৰ ভিন ভিন প্ৰান্তৰ দৰে আজি ঈদৰ নমাজ আদায় কৰি আছে আৰু আপোনালোকক সমগ্ৰ পৰিৱেশ দেখুৱাম। এক সুন্দৰময় পৰিৱেশে বিৰাজ কৰিছে। মই বৰ্তমান উপস্থিত আছোঁ বৰপেটা জিলাৰ বৰবুকৰ পশ্চিম হাঁহাপুৰৰ ঈদগাহ ময়দানত আৰু আমি আপোনালোকক দেখুৱাম সমগ্ৰ দৃশ্য আৰু আপোনালোক মোৰ কেমেৰা সহযোগী সমগ্ৰ দৃশ্য দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ। আপোনালোকক সমগ্ৰ দৃশ্য আপোনালোকক দেখাম। এমাহ ৰোজা ৰখাৰ অন্তত আজি মুছলমানসকলে ঈদ উদযাপন কৰিছে আৰু আমি ৰাইজৰ পৰা কিছু মতামত ল'বলৈ চেষ্টা কৰিম আৰু সুন্দৰময় পৰিৱেশে বিৰাজ কৰিছে আৰু আজি যিহেতু পবিত্ৰ ঈদ উল ফিতৰ আৰু পবিত্ৰ ঈদ উল ফিতৰ উপলক্ষে পশ্চিম শাহপুৰ ঈদগাহ ময়দানত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে আৰু আমি পোনে পোনে কিছু মতামত ল'বলৈ চেষ্টা কৰিম। সমগ্ৰ দৃশ্য আপোনালোকক চাই থাকিব এনিভাৰত। পবিত্ৰ ঈদৰ শুভেচ্ছা থাকিল, কি ক'ব? হয়, পোনপ্ৰথমে আমি সমূহ বিশ্ববাসীক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আজি ঈদ উল ফিতৰত আমি উলহ মালহেৰে উদযাপন কৰিলোঁ, নামাজ আদায় কৰিলোঁ, 2 ৰাকাত ৱাজিব নামাজ আদায় কৰিলোঁ আৰু আমি সকলো বিশ্ববাসীৰ কাৰণে দোৱা মাগিছোঁ। সকলোৱে যাতে মিলা প্ৰীতিৰে আমি ভাতৃত্ববোধ ৰক্ষা কৰিব, সকলোৱে মিলা প্ৰীতিৰে থাকিব পাৰে, এয়া ওপৰ আল্লাহৰ ওচৰত দোৱা মাগিছোঁ। হিন্দু মুছলিম শিখ ইছাই সকলোৱে মিলিজুলি যাতে আমি বসবাস কৰিব পাৰোঁ, ওপৰ আল্লাহৰ ওচৰত দোৱা মাগিছোঁ আমি। আজি চাওক আমাৰ ঈদ হ'ল খুচি। আজি আমি খুচিৰ দিনত আমি নথৈ আনন্দিত। ওপৰ আল্লাহে আমাক 2 ৰাকাত নামাজ ৱাজিব নামাজ আদায় কৰাৰ কাৰণে তৌফিক দান কৰিছে। আল্লাহক লাখ লাখ শুক্ৰিয়া আদায় কৰিছোঁ, ধন্যবাদ। আমাৰ পোনপ্ৰথমে ঈদৰ অসমবাসী ভাৰতবাসীক লৈ আমাৰ ঈদৰ শুভেচ্ছা থাকিল। গতিকে আজি ঈদৰ নামাজ আমি আদায় কৰিলোঁ, 2 ৰাকাত ৱাজিব নামাজ। গোটেই অসমবাসী আৰু তথা ভাৰতবাসীক গোটেই শুভেচ্ছা জনালোঁ, ধন্যবাদ। আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে সমূহীয়া নমাজৰ পিছতে এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে আৰু আমি কিছু মতামত ল'বলৈ চেষ্টা কৰিম আৰু এক সুন্দৰময় পৰিৱেশে বিৰাজ কৰিছে। আপোনালৈ ঈদৰ শুভেচ্ছা থাকিল, কি ক'ব? ধন্যবাদ। অসমবাসী ৰাইজলৈ এটাই আহ্বান জনাওঁ যে মানে কি আমাৰ যি পবিত্ৰ ঈদ, এই ঈদত আমাৰ যি ভাতৃত্ববোধ, সকলোৱে যেন সেই ভাতৃত্ববোধ ৰক্ষা কৰে, এইখিনিয়ে ক'ম আৰু। মই পশ্চিম শাহপুৰ চাৰিআলি ঈদগাহ ময়দানত ঈদৰ নামাজ সম্পন্ন কৰিলোঁ। লগতে ঈদৰ উপলক্ষে সমগ্ৰ অসমবাসী সমগ্ৰ ভাৰতবাসীলৈ মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল আৰু সকলোলৈ দোৱা কৰিছোঁ, দোৱা বিচাৰিছোঁ। আপোনালোকে সকলোৱে আমাৰ কাৰণে আশীৰ্বাদ কৰিব ইনশাআল্লাহ। আৰু এই পবিত্ৰ ঈদত আমি সকলো জাতি জনগোষ্ঠী একেলগে যাতে মিলা প্ৰীতিৰে বসবাস কৰি থাকিব পাৰোঁ বা কোনো ভেদাভেদৰ সৃষ্টি নহয়, সেই কামনাৰে আমি আজি এই পবিত্ৰ ঈদত আল্লাহৰ ওচৰত দোৱা মাগিছোঁ। হয়, নিশ্চয়কৈ ক'ব লাগিব যে আজি ৰাতিপুৱা 8 বজাৰ পৰা যি সমূহীয়া নমাজত আয়োজন কৰিছে আৰু সুন্দৰভাৱে ঈদৰ নামাজ আদায় কৰা হৈছে আৰু পোনে পোনে আমি কিছু মতামত ল'বলৈ চেষ্টা কৰিলোঁ আৰু সমগ্ৰ দৃশ্য আপোনালোকে দেখুৱালোঁ আৰু আপোনালোক চাই আছে এনিভাৰৰ 24। এক সুন্দৰময় পৰিৱেশে বিৰাজ কৰিছে হাঁহাপুৰ ঈদগাহ ময়দানত আৰু বহুত মানুহৰ সমাগম হৈছে। যোৱাবাৰতকৈ এইবাৰ বহুত মানুহ সমাগম হৈছে আৰু ভিডিঅ' জাৰ্নেলিষ্টসমূহ দৃশ্য দেখুৱাবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু এজন মানুহ আছে আৰু মই তেখেতৰ পৰা কিছু মতামত ল'বলৈ চেষ্টা কৰিম। আজি আপোনালৈ পবিত্ৰ ঈদৰ শুভেচ্ছা থাকিল। ধন্যবাদ। তো এনিভাৰত 24 চেনেলৰ যোগেদি সকলোকে ঈদ মুবাৰকৰ শুভেচ্ছা জনাইছোঁ। তো আজি ঈদ মানে খুচি, আমাৰ খুব আনন্দৰ দিন। আজি আমি সকলোৱে আনন্দ উপভোগ কৰিম আৰু এনেকুৱা সময় আমি বছৰত এবাৰে পাওঁ। আমাৰ ঈদ 2টা, তাৰে আজি হ'ল ঈদ উল ফিতৰ। তো ঈদ উল ফিতৰত আমি নামাজ আদায় কৰিলোঁ। তো ৰাতিপুৱা 9:15 আমাৰ নামাজ আদায় হ'ল, দোৱা হ'ল। তো আমি গোটেই দিনটো আজি উলহ মালহেৰে কটাম আমি আজি দিনটো আৰু ইয়াতে নামাজ পঢ়ি আজি খুবেই ভাল লাগিল।
মানে বিভিন্ন ঠাইৰ পৰা বিভিন্ন কেইবাখনো আমি গাঁৱৰ পৰা মানুহবিলাক একত্ৰিত হওঁ এবাৰ মানুহ বহুত সমাগম হৈছে। আৰু সমাগম খুবেই বেছি এইবাৰ আমাৰ ঈদৰ ফিল্ডখন আজি একদম ফিল আপ হৈ গৈছে, ইমানে মানুহ আহিছে আৰু খুবেই ভাল লাগিছে। আৰু আমি কি কৰোঁ মানে ঈদৰ দিনটো বহুত ব্যস্ত থাকে, বিদেশত থাকে, যদিও আমি ঈদৰ দিনত আমি লগ পাওঁ, বিভিন্ন গাঁৱৰ মানুহবিলাক একত্ৰিত হওঁ, লগ পাওঁ, আমি একেলগে আমি মুলাকাত কৰোঁ আৰু একেলগে আমি দোৱা কৰোঁ, আমি নামাজ আদায় কৰোঁ। আৰু বিশ্ব শান্তিৰ বাবে দোৱা মাগিছে। আৰু আমি ইয়াতে সকলো ইছলাম ধৰ্মাৱলম্বী তথা বিশ্ব শান্তিৰ বাবে আমি দোৱা কৰিছোঁ, যাতে সকলোৱে যিকোনো সকলো ধৰ্মাৱলম্বী মানুহে আমি কি কৰোঁ, আমি সকলো মানৱ সমাজে আমি যাতে শান্তি হিচাপত বসবাস কৰিব পাৰোঁ, জীয়াই থাকিব পাৰোঁ, তাৰ বাবে আমি দোৱা মাগিছোঁ আল্লাহৰ ওচৰত। সেয়ে থেংক ইউ। আৰু এজন আছে, আপোনালৈ ঈদৰ শুভেচ্ছা থাকিল, কি ক'ব আজি? ঈদৰ ঈদটো ভাল লাগিছে ভাল লাগিছে আৰু আজি আমাৰ বছৰৰ এটা প্ৰথম এটা সুখৰ দিন, গতিকে আমি খুবেই আনন্দিত হৈছোঁ। গোটেই মিলি আমাৰ অসমবাসীৰ সকলো ৰাইজলৈ অভিনন্দন শুভেচ্ছা থাকিল, তাকে কামনা কৰিছোঁ। আৰু যোৱাবাৰতকৈ ইয়াত মানুহ সমাগম বহুত উন্নত হৈছে, বহুত বেছি ভাল হৈছে, আৰু হ'ব, আগবাঢ়ি যাওক, তাৰে কাম। আৰু বিশ্ব শান্তিৰ বাবে দোৱা মাগিছে, এইটো সকলোৰ কাৰণে দোৱা কৰিছোঁ আৰু ভাবোঁ যে সকলোৱে কৰিছে, সকলোৱে শান্তিত থাকে। শান্তিত থাকে, ভালে থাকে আৰু অসমখন যাতে ভালেৰে আগবঢ়াই সকলোৱে তাৰে কামনা কৰিছোঁ। ধন্যবাদ। আজি পবিত্ৰ দিনৰ অচিলাত সকলো অসমবাসী ৰাইজৰ লগতে ভাৰতবাসীৰ ৰাইজৰ মংগল কামনা কৰি মই মোৰ বক্তব্য শেষ কৰিলোঁ। আৰু কি ক'ব আজি পবিত্ৰ ঈদ, আপোনালৈ ঈদৰ শুভেচ্ছা। হয়, আজি পবিত্ৰ ঈদ উপলক্ষে সকলোকে অসমবাসীক মোৰ তৰফৰ পৰা ঈদৰ শুভেচ্ছা জনালোঁ আৰু বিশেষকৈ অইন বাৰতকৈ এইবাৰৰ ঈদ বহুত ভাল লাগিল।